মহলটো আমাৰ একচুৱেলি নদীটোৰ পৰা আমাৰ বহলপুৰ ৰেঞ্জৰ অফিচৰ আণ্ডাৰত, কিন্তু নদীৰ ইফালে আমাৰ আহে এইটো অভয়পুৰী ৰেঞ্জৰ অফিচৰ আণ্ডাৰত। এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাইটপাৰা পাৰ্ট 1 ধৰবাৰী এৰিয়া। তো ইয়াত আমাৰ এটা নদী আছে, চম্পাৱতী নদী। ইয়াত আমাৰ মাইনিং চলি আছে, চেণ্ড মাইনিং চলি আছে। ইয়াত দিনে নিশাই আমাৰ ডাম্পাৰ চলি আছে গাঁৱৰ ঠেক ৰাস্তা দি। তো আমি ৰাইজৰ পৰা বহুতো অভিযোগ দিছোঁ। তো বঙাইগাঁৱত দিছোঁ, অভয়পুৰী দিছোঁ, আমাৰ লোকেল এটা ফৰেষ্ট অফিচ আছে, ইয়াতো আমি অভিযোগ দিছোঁ। কিন্তু ইহঁতৰ পৰা কোনো আমি তেনেকুৱা পদক্ষেপ লোৱা দেখা নাই। তো আজি আমি ৰাইজে ওলাই আহিছোঁ, ওলাই আহি গাড়ী ধৰিছোঁ, কোনো চালানবিহীন মানে গাড়ীবিলাক চলি আছে। তো আমাৰ ৰাইজৰ এটাই অভিযোগ আছিল যে গাড়ী অনলি দিনত চলিব লাগে, কিন্তু চালান লৈ চলিব লাগে। তো আজি মানে আমি বহুদিন ধৰি ফ'ল' কৰি আছোঁ, কোনো গাড়ীত এটা মানে চালান নাই। তো সেইটো আজি আমি ফৰেষ্টক ফোন কৰিলোঁ, বা আমি পাব্লিকে আহি গাড়ীটো ৰখাই চালোঁ। তো এইটো চালান দিছে আপোনাৰ 12টাৰ, কিন্তু গাড়ীটো ইয়াৰ ভিতৰত আৰু 4 টিপ মাৰি দিছে, আৰু চালানটো হৈছে আপোনাৰ 12টা, ই গাড়ীটো আহিছে অলৰেডি 4টা। এটা চালানত মানে আপোনাৰ গোটেই দিনে চলি থাকে। আৰু কেতিয়া আৰু আপোনাৰ গাড়ীটো সন্ধিয়াৰ পিছৰ পৰা ৰাতিপুৱা 6টালৈকে এইটো নাইট শ্বিফ্ট চলি থাকে গোটেই ৰাতি। আৰু এইটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ মানে পঢ়া শুনাও ডিষ্টাৰ্ব হৈ আছে, আমি ৰাতি টোপনিও মাৰিব নোৱাৰোঁ। আৰু এইটো আমি কমপ্লেইন দিলে আমাকে আহি আৰু হুমকি দিয়ে। আমাৰ মূল দাবীটো হ'ল যে অনলি মাইনিংটো আমাৰ ডে টাইমত চলিব লাগে, আৰু যিখিনি গাড়ী চলিব আৰু এইটো এজ পাৰ গভৰ্ণমেণ্ট ৰুল হিচাপে চলিব লাগে। যিখিনি ইহঁতে আমাৰ কোৱাৰ্টাৰলি যিটো আমাৰ চেণ্ড ল'ব পাৰে এইখিনি ল'ব লাগিব, আৰু দিনত যিখিনি চলিব এইখিনি গাড়ীত যাতে চালান থাকে, এইখিনিয়ে আমাৰ দাবী। আৰু নাইট শ্বিফ্টত যাতে আমাৰ ডাম্পাৰখন চলাচল কৰিব নোৱাৰে। কিন্তু কোনো পক্ষৰ পৰা আমি এতিয়ালৈকে পদক্ষেপ লোৱা দেখা নাই। 6 বছৰ ইয়াত এটা অঘটন গৈছিল, এটা সৰু বাচ্চা আপোনাৰ 5 বছৰ বা 6 বছৰৰ ল'ৰা হ'ব, এইটো মানে ইয়াত এটা ডেথ হৈছিল। এইটোলৈ আমি বহুত কমপ্লেইন কৰিছিলোঁ, কিন্তু প্ৰশাসনৰ পৰা আমি কোনো উচিত বিচাৰ পোৱা নাই। এই যে আপোনালোকৰ নিশাই যে মহলটো চলি থাকে, বহলপুৰ ৰেঞ্জৰক আপুনি জনাইছিল নে? ইয়াৰ আগত আমি বহলপুৰৰ ৰেঞ্জৰ অফিচত আমি ফিজিকেলি গৈছিলোঁ, তাত গৈছিলোঁ, আৰু ইহঁতে মানে আমাৰ 2জন ছাৰ্ভিচমেন আছে, ইহঁতে মানে সমাজৰ হকে কথা পতাৰ কাৰণে ইহঁতক মানে আৰু ৰেঞ্জাৰ অফিচৰ পৰা হুমকি দিছে যে তহঁতে ইয়াত বেছি কথা পাতিলে তহঁতৰ চাকৰি যাব, এনেকৈ হুমকি দিছিল। এইটো আমাৰ বহলপুৰ ৰেঞ্জাৰ অফিচৰ। আজি বহলপুৰ ৰেঞ্জাৰ আহিছিল, ইয়াত আহি মানে এটা বকাত মিছা কথা কৈ গৈছে যে ই ৰাতি 10টা বজাত আহি মানে ভিজিট কৰে। এইটো টোটালি মিছা কথা। আজিলৈকে আমাৰ ছাইটত এদিনো ভিজিট কৰিব পোৱা নাই। এইটো আমি নিজে ফিজিকেলি প্ৰেজেণ্ট, খবৰ ফোন কৰিলেও নাহে। আজি আমি এইটো মানে অনুমান কৰিব পাৰোঁ, যিহেতু ফৰেষ্টৰ মানুহ আমি ফোন কৰিলে নাপাওঁ। ইয়াতে এটা সাধাৰণতে আমাৰ ডাউট হয় যে সিহঁতৰ লগত কিবা মিলিভগত মানে কিবা চলি আছে। আৰু নিশা হ'লে নিশা মানে বেলি ডুবাৰ পিছত মহল চলাব পাৰে নেকি? এজ পাৰ গভৰ্ণমেণ্ট ৰুল মহলটো খানখনৰ যদি ষ্টক থাকে, সিহঁতৰ চালানটো যিহেতু সিহঁতে ইছ্যু কৰে, মহলৰ যিবিলাক ষ্টক থাকে ষ্টকটো সিহঁতে পৰিবহণ কৰে, কিন্তু খননটো নকৰে। ষ্টক থাকে ন উঠাই থোৱা। ৰাইজৰ অভিযোগ যে খনন কৰে, খনন কৰি নাপাওঁ, ৰাতি বন্ধুৱে পাওঁ, আন্ধাৰ হৈ থাকে। কিন্তু আপোনাৰ এই যিটো আপোনাৰ মহল, সেইটো কিন্তু কাৰ্যালয়ৰ নিচেই কাষতে, প্ৰায় 500 মিটাৰৰ দূৰ নহয়। আমি আহোঁ ডিউটিত, প্ৰায়ে আহি থাকোঁ, সদায় ৰাতি আমি ডিউটিত আহোঁ, আমি ইফালেও যাওঁ, কিন্তু আমি আহিলে নাপাওঁ। সেইটো আপোনালোক ৰাইজে খবৰ নিদিয়ে নেকি? আপোনালোক ৰাইজত এতিয়া ধৰিবৰ কাৰণে আজি যেনেকে খবৰ দিছে সেনেকে আমি আহি যাওঁ যদি খবৰ দিয়ে, কাৰণ ইপাৰটো মোৰ এৰিয়াও নহয়, সিপাৰে গ'লে আমি ডিউটিত পাওঁ। মহলটো কিন্তু বহলপুৰ ৰেঞ্জৰ আণ্ডাৰত নদীটো, কিন্তু ব্ৰিজখন পাৰ হ'লে মোৰ এৰিয়াটো নপৰে। এতিয়া ৰাইজে আপোনাৰ আগতে অৱগত কৰা নাছিল নেকি যে নিশা চলে বুলি? কৈ আছে, কিন্তু আমি ডিউটিত আহিলে আমি নাপাওঁ। কিবা সিহঁতৰ কিবা CID থাকে না কিয়ে থাকে, কিন্তু আপোনাক দিনো পোৱা নাই। যদি আজি আৰু মই কৈছোঁ, আমি ৰাতি সদায় ডিউটি হয়, যদি 8টা 9টাৰ পিছত যদি গাড়ী চলে, আমি যদি পাওঁ আমাৰ মোৰ এৰিয়াত মই ধৰি লৈছোঁ। সেয়ে কথা। ৰাইজৰ অভিযোগ গোটেই দিনে নিশাই গাড়ীবিলাক চলি থাকে, গোটেই দিনে নিশাই কিন্তু গাড়ী চলি থাকে, খনন কাৰ্য চলি থাকে। ৰাইজৰ এইটো অভিযোগ, কিন্তু আমি আহিলে নাপাওঁ। সেইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। আমি ডিউটি কৰিও নাপাওঁ, কিবা সিহঁতৰ CID থাকে না কিয়ে থাকে, খবৰ এদি যে ডিউটি আহা বুলি। কিন্তু ৰাইজৰ অভিযোগ কিবা মিলা মিছা হৈ চলি আছে থকা বুলি ৰাইজৰ অভিযোগ কৰে। সেইটো মোৰ লগত কোনো মিলা মিছা নাই, মই কাৰো লগত মিলা মিছা নকৰোঁ বা নাই, মোৰ ডিউটি কৰ্তব্যটো মই কৰোঁ।